নমস্কাৰ খবৰ মহানগৰৰ সৈতে ষ্টুডিঅত মই পাপৰি সাংবাদিকৰ কেমেৰা ভঙাৰ উচতনি গায়ক নীলোৎপল বৰাৰ জুবিন গাৰ্গৰ বাসগৃহত শ্ৰাদ্ধৰ দিনাই সাংবাদিকক দুৰ্ব্যৱহাৰ কৰিলে নীলোৎপল বৰাই জুবিন গাৰ্গৰ বাসগৃহত কন্টেন্ট বিচাৰি যোৱা বুলি মন্তব্য নীলোৎপল বৰাৰ দুৰ্ব্যৱহাৰত ক্ষুব্ধ প্ৰতিটো সংবাদ মাধ্যমৰ সাংবাদিকসকল গায়ক নীলোৎপলক অচিৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে জুবিন গাৰ্গৰ শ্ৰাদ্ধৰ দিনাই সাংবাদিকক দুৰ্ব্যৱহাৰ তথাকথিত গায়ক নীলোৎপল বৰাৰ জুবিন গাৰ্গৰ নশ্বৰ দি কাহিলীপাৰাৰ বাসগৃহলৈ অনাৰ সময়তে একাংশ লোকক সাংবাদিকৰ কেমেৰা ভাঙিবলৈ উচতনি দিছিল নীলোৎপল বৰাই আনকি সাংবাদিকক বাসগৃহৰ চৌহদত প্ৰৱেশ কৰিলে মিডিয়াৰ কেমেৰা ভাঙি দিম বুলি ধমকি দিছিল আৰু এই ঘটনাৰ পাছতে পৰৱৰ্তী সময়ত নিউজ 18ৰ সংবাদকৰ্মীক একাংশ লোকে আক্ৰমণ কৰিছিল তথাকথিত গায়ক বহুৰূপী নীলোৎপল বৰাই জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত কৰা উদ্ভণ্ডালিক লৈ ৰাজ্যৰ সকলোতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নীলোৎপল বৰাৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ প্ৰস্তুতি সংবাদ মাধ্যমৰ ওলোটা সাংবাদিককহে নীতি শিক্ষা দিয়াৰ চেষ্টা চলালে জুবিন গাৰ্গৰ শ্ৰাদ্ধৰ দিনাখনো শ্যামকানু মহন্তৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা নীলোৎপল বৰাৰ দুমুখীয়া স্থিতি ওলাই পৰিছে ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে নীলোৎপল বৰাৰ শ্যামকানু মহন্তৰ সৈতে ঘনিষ্ঠ মুহূৰ্তৰ ফটো পৰৱৰ্তী সময় শ্যামকানুৰ বিৰুদ্ধে সোচ্চাৰ হৈ সাংবাদিকক আক্ৰমণ কৰিবলৈ উচতনি দিলা নীলোৎপল বৰাই ক্ষমা নোখোজালৈকে ক্ষান্ত নহয় ৰাজ্যৰ সকলো সংবাদ মাধ্যম তাৰপিছত দুটা কেমেৰা আছে বাউন্সাৰে উলিয়াব পৰা নাই আমাৰ তাৰপিছত কি ক'ব আপুনি হলে মোৰ জায়গাত কি ক'ব ভাঙি পেলাম বুলি ক'ব অবভিয়াসলি তো ইমান যদি প্ৰবলেম হৈছে তেতিয়াহ'লে আপোনালোকে দিয়ক এফআইআৰ দিয়ক ইমানে যদি প্ৰবলেম হৈছে মানে এইটো শুনক আপোনালোকে এইটো কেতিয়াৰ যিদিনাখন আপুনি আজি আপোনালোকে বেলেগ কণ্টেণ্ট নাই কাৰণে এইটো লাগে এতিয়া আজি বেলেগ নিউজ নাই কাৰণে আপুনি মোৰ ওপৰত লৈছে নেকি সেইদিনা চিটুৱেশ্যনটো কেনেকুৱা আছিলে হয় নে নহয় না ভুল মানে চাওক সেই সময়ত খঙত ওলাইছে এটা কিমান আপুনি কণ্ট্ৰল কৰিব তাৰপিছত দুটা কেমেৰা আছে বাউন্সাৰে উলিয়াব পৰা নাই আমাৰ তাৰপিছত কি ক'ব আপুনি হলে মোৰ জায়গাত কি ক'ব ভাঙি পেলাম বুলি ক'ব অবভিয়াসলি তো ইমান যদি প্ৰবলেম হৈছে তেতিয়াহ'লে আপোনালোকে দিয়ক এফআইআৰ দিয়ক ইমানে যদি প্ৰবলেম হৈছে এইটো শুনক আপোনালোকে এইটো কেতিয়াৰ যিদিনাখন আপুনি আজি আপোনালোকে বেলেগ কণ্টেণ্ট নাই কাৰণে এইটো লাগে এতিয়া আজি বেলেগ নিউজ নাই কাৰণে আপুনি মোৰ ওপৰত লৈছে নেকি সেইদিনাৰ চিটুৱেশ্যনটো কেনেকুৱা আছিলে হয় নে নহয় না ভুল মানে চাওক সেই সময়ত খঙত ওলাইছে এটা কিমান আপুনি কণ্ট্ৰল কৰিব তাৰপিছত দুটা কেমেৰা আছে বাউন্সাৰে উলিয়াব পৰা নাই আমাৰ তাৰপিছত কি ক'ব আপুনি হলে মোৰ জায়গাত আৰু আজিও সেই একে ধৰণৰ ব্যৱহাৰে আজিও সংবাদ মাধ্যমক সেই একে ধৰণৰ ব্যৱহাৰে নীলোৎপল বৰা তেওঁ কৈছে যে আপোনালোকৰ আজি কণ্টেণ্ট নাই সেইবাবে আপোনালোকে এইটো কৰি লৈছে আপোনালোকৰ খবৰ নাই বাবে আপোনালোক ইয়ালৈ আহিছে বা এইটো এনেকুৱা ধৰণৰ এটা কথা কৰি লৈছে কিন্তু তেওঁ যি ধৰণে দাম্ভিকতা সাংবাদিকৰ কেমেৰা ভাঙিবলৈ তেওঁ উচতনি দিছিল আৰু তেওঁ সেই তেনেধৰণৰ উচতনি দিয়াৰ পিছতে নিউজ 18ৰ সাংবাদিকক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল সংবাদ মাধ্যমৰ কৰ্মীক আক্ৰমণৰ ভাবুকি দিয়া এগৰাকী নীলোৎপল আমি ইতিমধ্যে কৈছোৱে যে তেওঁৰ উদ্ভণ্ডালিত স্তম্ভিত হৈ পৰিছে ৰাইজ তেওঁ এগৰাকী শিল্পী এগৰাকী গায়ক তেওঁ তাৰ পিছতো তেওঁৰ মুখত এনেধৰণৰ কথা এনেধৰণৰ শব্দ এনেধৰণৰ আচৰণ তেওঁ এনেধৰণৰ অভব্য আচৰণ তেওঁ সাংবাদিকৰ কেমেৰা ভাঙিবলৈ উচতনি তেওঁ কেনেধৰণে কথা কৈছে চাওক আকৌ শুনাম তেওঁ আজিও কেনেধৰণে কথা কৈছে চাওক তাৰপিছত দুটা কেমেৰা আছে বাউন্সাৰে উলিয়াব পৰা নাই আমাৰ তাৰপিছত কি ক'ব আপুনি হলে মোৰ জায়গাত কি ক'ব ভাঙি পেলাম বুলি ক'ব অবভিয়াসলি তো ইমান যদি প্ৰবলেম হৈছে তেতিয়াহ'লে আপোনালোকে দিয়ক এফআইআৰ দিয়ক ইমানে যদি প্ৰবলেম হৈছে এইটো শুনক আপোনালোকে এইটো কেতিয়াৰ যিদিনাখন আপুনি আজি আপোনালোকে বেলেগ কণ্টেণ্ট নাই কাৰণে এইটো লাগে এতিয়া আজি বেলেগ নিউজ নাই কাৰণে আপুনি মোৰ ওপৰত লৈছে নেকি সেইদিনাৰ চিটুৱেশ্যনটো কেনেকুৱা আছিলে হয় নে নহয় না ভুল মানে চাওক সেই সময়ত খঙত ওলাইছে এটা কিমান আপুনি কণ্ট্ৰল কৰিব আৰু আন এটা ব্ৰেকিং নিউজ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ছিংগাপুৰতো গ্ৰেপ্তাৰ হ'ব পাৰে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ লোকেশ্যনৰ তথ্য ইতিমধ্যে এছআইটিয়ে লাভ কৰিছে দিল্লীৰ পৰা পলায়ন কৰিছে সিদ্ধাৰ্থ শৰ্মাই আমি ইতিমধ্যে জনাই গৈছোঁ যে যিকোনো মুহূৰ্ততে সিদ্ধাৰ্থ শৰ্মা বা শ্যামকানু মহন্ত গ্ৰেপ্তাৰ হ'ব পাৰে ছিংগাপুৰত গ্ৰেপ্তাৰ হ'ব পাৰে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছে যে 2-3 দিনৰ ভিতৰতে খবৰ আহিব সিদ্ধাৰ্থ শৰ্মাৰ বা সিদ্ধাৰ্থ শৰ্মাৰ লোকেশ্যনৰ তথ্য ইতিমধ্যে এছআইটিয়ে লাভ কৰিছে দিল্লীৰ পৰা ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মাই পলায়ন কৰিছে কিন্তু কোন ৰাজ্যত গৈ আত্মগোপন কৰিছে সেই তথ্যও আৰক্ষীৰ হাতত আছে
ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যু কেন্দ্ৰ কৰি ছিংগাপুৰৰ সৈতে পাৰস্পৰিক আইনী সাহায্য চুক্তি MLAT প্ৰয়োগ কৰিবলৈ গৃহ মন্ত্ৰালয়লৈ আনুষ্ঠানিক অনুৰোধ জনাইছে। এই চুক্তি প্ৰয়োগ হ'লে ছিংগাপুৰৰ কৰ্তৃপক্ষৰ পৰা সম্পূৰ্ণ সহযোগিতা নিশ্চিত হ'ব আৰু ইয়াৰ দ্বাৰা ৰাজ্য চৰকাৰ তথা আৰক্ষীয়ে গোচৰৰ বিৱৰণ তথা অভিযুক্তক ঘূৰাই আনি ন্যায় প্ৰদান সহায়ক হ'ব। এক্স যোগে এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিজ্ঞানসন্মতভাৱে হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। SIT অনুসন্ধানত বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে। এই সকলো তথ্য আদালতত দাখিল কৰা হ'ব। সিদ্ধাৰ্থ আৰু শ্যাম কানুক জাননী জাৰি কৰিছে SITয়ে। উত্তৰ নিদিলে কঠোৰ পদক্ষেপ লোৱা হ'ব। জুবিনৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত আৰক্ষী সঞ্চালক হৰমিত সিঙৰ এই মন্তব্য। ইতিমধ্যে তদন্তৰ বাবে SIT দল দিল্লীত আছে। ইয়াৰে দুজন ছিংগাপুৰলৈ ৰাওনা হ'ব। ছিংগাপুৰৰ লগত যোগাযোগত আছে ভাৰত চৰকাৰ। তদন্তৰ বাবে অসম আৰক্ষীক সহযোগ কৰিবলৈ আহ্বান আৰক্ষী সঞ্চালক প্ৰধানগৰাকী। এটা ইম্পৰ্টেণ্ট SIT আৰু এতিয়া তেওঁবিলাক বহুত আগবাঢ়িছে, কিন্তু যিবিলাক তথ্য পাইছে ইটো কোৰ্টত পেশ হ'ব। এইবিলাক তথ্য এনেকে পাব্লিকত এনাউন্স কৰাটো লিগেলি মোৰ ফালৰ পৰা গলত হৈ যাব। চ' CID আপোনাক মাজে মাজে SIT ইনফৰমেশ্যন দি থাকে, কিন্তু এটা কথা খটাং আমাৰ মাননীয় মুখ্যমন্ত্ৰী সাহেবৰ নিৰ্দেশৰ মতে এণ্ড এজ পাৰ দ্য ল অফ ইণ্ডিয়া তদন্তটো ট্ৰান্সপেৰেণ্ট আৰু একদম প্ৰপাৰ সাইণ্টিফিক ইনভেষ্টিগেশ্যন হ'ব। আপুনি জানে দুজন অলৰেডি এটা টিম অলৰেডি দিল্লীত আছে, দুজন অলৰেডি ছিংগাপুৰলৈ যাব। ছিংগাপুৰৰ লগত আমাৰ মিউচুৱেল লিগেল এছিষ্টেঞ্চ ট্ৰিটি আছে ভাৰত দেশৰ। MLATৰ কাগজটো MHA পৰা যাব। এইটো প্ৰচেছ অলৰেডি চলি আছে। এটা বেলেগ দেশত ইনভেষ্টিগেট কৰা কেইটামান প্ৰচেছ লাগে। চ' আপোনাৰ মাধ্যমৰ থ্ৰু মই চবক ইটোৱে ৰিকুৱেষ্ট কৰোঁ যে আপুনি যিমান ফেথ অসম পুলিচত যোৱা এক হপ্তাত দেখাইছে আমাৰ লগত মিলি সব কাজ আমাৰ লগত চলক। এই তদন্তটো খটাং উইল ৰিচ ইটছ ফাইনেল কনক্লুজন। কিন্তু আপোনাক সবক ৰাইজ আৰু প্ৰেছ মাধ্যমে প্ৰচেছ লিগেল প্ৰচেছ ফ'ল' কৰিব দিব লাগে, বিকজ লিগেল প্ৰচেছ ফ'ল' নকৰিলে কেছটো কোৰ্টত উইক হৈ যায়। চ' লেট দেম ডু দে ৱৰ্ক আৰু আপুনি চবে মিলি পেলাই ইটো ছাপৰ্ট কৰক। আৰু মোৰ এটা ৰিকুৱেষ্ট আছে, কোনোবাৰ হাতত কিবা যদি তথ্য আছে ইটো কাইণ্ডলি SITৰ নম্বৰ প্ৰেছ মাধ্যমে মিডিয়া মাধ্যমে শ্বেয়াৰ কৰিছে। ইটো যিমান ইনফৰমেশ্যন আছে আপুনি কাইণ্ডলি SITৰ লগত শ্বেয়াৰ কৰক। প্ৰেছত উৰা বাতৰি কৰিলে কোনো লাভ নাই। যিমান তথ্য আছে শ্বেয়াৰ কৰক। এটা এটা তথ্য SIT নিজে চাব। ধন্যবাদ। আপুনি SITৰ লগত সোধক। SITৰ ইহঁতক যিটো নোটিছ দিয়া গৈছে তেওঁবিলাকক আহিবই লাগিব এণ্ড দে উইল বি ব্ৰট। চ' দেৰ ইজ ন' কুৱেশ্যন। চ' এইবিলাক প্ৰশ্ন কৰা লাভ নাই যে are they coming, are they not coming? It is a legal process. যদি তেওঁবিলাকে ৰেছপন্স নিদিয়ে then we will go to the next. এক মিনিট, এইটো আপুনি নোটিছ পঢ়ি লওকচোন। যদি তেওঁবিলাক ৰেছপন্ড নকৰে then we will go to the next process of law, and next process of law will be much harsher. So they have to come. এইটোত কোনো প্ৰশ্নই নাই নহয়। চ' এইবিলাক যিটো এনে উৰা বাতৰি চলাই আছে এইবিলাকৰ লাভ নাই। সিদিনা কোনোবা উৰা বাতৰি চলালে বিল্ডিঙৰ ভিতৰত আছে, কোনোবা কৈছে নিজৰ ভাইক ঘৰত আছে। লেট বিলিভ ইন মি, বিলিভ ইন অসম পুলিচ। যেনেকৈ মই কৈছোঁ আপুনি চবে অসম পুলিচৰ লগত চলিছে। বিলিভ ইন দ্য গভৰ্ণমেণ্ট। এই তদন্তটো উইল ৰিচ ইটছ ফাইনেল কনক্লুজন। ইটো মোৰ এজ চিফ অফ পুলিচ প্ৰমিছ আছে। ধন্যবাদ। জয় হিন্দ, জয় আই অসম। আৰু মুখ্যমন্ত্ৰীসকলে দুয়োকে শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ কথা ৰাজ্য চৰকাৰৰ ওপৰত আস্থা ৰাখিবলৈ আহ্বান মুখ্যমন্ত্ৰী। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় অসমবাসীয়ে পাব বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে।
চাওক মই এটাই কথা কৈছোঁ যে আপোনালোকে অসম চৰকাৰৰ ওপৰত বিশ্বাস ৰাখক আৰু অসম চৰকাৰে আজিলৈকে এই মুহূৰ্তলৈকে অসমৰ ৰাইজক কোনো কথাতে আমি এতিয়ালৈকে এক প্ৰকাৰ হতাশ হ'বলগীয়া কাম কৰা নাই গতিকে বহুত প্ৰচেষ্টা চলি আছে যাক বহুমুখী প্ৰচেষ্টা বুলি কয় আৰু আমি নিশ্চিতভাৱে আমি এই গোটেই ঘটনাটোৰ লগত জড়িত সকলোকে শাস্তিও দিব পাৰিম ন্যায়ো দিব পাৰিম আৰু ইফালে জুবিন গাৰ্গৰ ঘৰত আদানী অহা প্ৰসংগত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া দিলে আদানীয়ে জুবিনৰ পৰিয়ালক সমবেদনা জনাবলৈ আহিছে জুবিন গাৰ্গৰ বাবে আদানীয়ে একো দিব নালাগে ৰাইজে সকলো কৰিব কৰাৰটো প্ৰয়োজন নাথাকে অসমৰ ৰাইজে কৰিব তেখেত আহিছে তেখেতে মোকো লগ পাইছিলে তেখেতে যিহেতু গুৱাহাটীত বিমানবন্দৰখন তেখেতে চলায় আৰু ভৱিষ্যতে অসমত বিনিয়োগ কৰাৰ তেখেতৰ ইচ্ছা আছে সেইকাৰণে জুবিন গাৰ্গৰ পৰিয়ালক আহি দুখৰ সময়ত সমবেদনা জনাইছে আমি সিমানতে আমি আনন্দিত আমাকতো টকা পইচাৰ প্ৰয়োজন নাই আদ্য শ্ৰাদ্ধৰ দিনা জুবিনৰ মৃত্যুক লৈ সৰব গৰিমা গাৰ্গ ইয়তত থকা প্ৰত্যেকজন ব্যক্তিয়ে জুবিনৰ মৃত্যুৰ বাবে দায়ী ভাগৰুৱা জুবিন গাৰ্গক সাগৰত নমাই দিব নালাগিছিল সিদ্ধাৰ্থ শৰ্মা শেখৰ গোস্বামী বাধা দিব লাগিছিল জুবিন অনুষ্ঠানৰ বাবেহে ছিংগাপুৰলৈ গৈছিল ইয়াৰ পাৰ্টিৰ কথা হয়তো তেওঁ নিজেও গম পোৱা নাছিলে কাৰণ আগদিনা মই ফোন কৰোঁতে তেওঁ এই সন্দৰ্ভত কোৱা নাছিলে একো জুবিনক কিয় শুবলৈ দিয়া নাছিল বুলি গৰিমা গাৰ্গে প্ৰশ্ন কৰিছে জুবিন গাৰ্গৰ মৃত্যু ন্যায় লাগিব বুলি মন্তব্য কৰিছে গৰিমা গাৰ্গে আমি সকলোৱে বিচাৰিছোঁ কি হৈছিল ঘটনাটো আমাক জনাব লাগিব জানিব লাগিব কিয় হৈছিল সেইটো জানিব লাগিব আৰু সেই কামটো মানে এনেকুৱা এজন মানুহক এনেকৈ মানে ইমান নেগলিজেঞ্চ কেনেকৈ পাব পাৰে তেওঁৰ দৰে এজন ব্যক্তিয়ে গতিকে সেইখিনি উত্তৰ আমাকো লাগিব সেই ন্যায় আমাকো লাগিব আৰু উচিত তদন্ত হ'ব বুলিও আশা কৰিছোঁ আস্থা ৰাখিছোঁ সম্পূৰ্ণ বিশ্বাসেৰে কৈছোঁ উচিত তদন্ত হওক আমি সকলো কথা জানিব লাগিব নাই মোক একো জনোৱা নাই আমি বিশ্বাস কৰিছিলোঁ যে জুবিনক আমাৰ অনুপস্থিতিত সেইখিনি কেয়াৰ ল'ব কিন্তু সেই কেয়াৰখিনি দেখা নগ'ল মেডিচিনখিনিতো আমি দি পঠাইছিলোঁ মেডিচিন তেওঁৰ এটাই মেডিচিন আচলতে সেইটো তেওঁৰ যোৱা বছৰ আগষ্টৰ 24 তাৰিখৰ আগষ্টত 2024 আগষ্টত যেতিয়া তেওঁৰ লাষ্ট যিটো মানে এটেক আহিছিল যিটো চিজাৰ এটেক আহিছিল তাৰপিছত তেওঁক লেভিপিল এক্সাৰ বুলি এটাই টেবলেট তেওঁক দিছিল 24 ঘণ্টাত খাব লাগে আৰু আমি সেই টেবলেটটো এনেদৰে ৰাখোঁ মই কেইবাটাও টেমা মানে বনাই দিছোঁ তেওঁৰ বেগত থাকে তেওঁ গাড়ীত থাকে তেওঁৰ ষ্টুডিঅ'ত থাকে আমাৰ ঘৰত থাকে গতিকে তেনেদৰে সকলোবোৰ কেৰিও কৰিছিলে মই সদায় থৈ দিওঁ তেনেকৈ য'তেই যাওঁ তেওঁ যাতে বেৰটো মিছ নকৰে আৰু তেওঁৰ লগত যিকেইজন নিৰাপত্তা ৰক্ষী থাকে লণ্ডেশ্বৰ বৰা বা বস্তুদা তেওঁলোকে সদায় চায় আৰু এবাৰো ভাবিছিলোঁ যে তেওঁক মেডিচিন দিছে মেডিচিনটোৰ কথা অৱশ্যে আমি নাজানো তেওঁ খাইছেনে নাই খোৱা কিন্তু আমিতো দি পঠালোঁ লৈ গৈছে সেই কথাটোতো গম নাপাওঁ কিন্তু দিছেনে নাই দিয়া হৈছিলে মই আগদিনা কথা পাতিছোঁ মই এইটো কথা নাজানিছিলোঁ যে তেওঁলোকৰ ইয়ত পাৰ্টি কিবা মানে প্লেন হৈছে হয়তো সেইটো জুবিনেও নাজানিছিলে কাৰণ জুবিনে যদি জানিলেহেঁতেন 18 তাৰিখে মই যেতিয়া কথা পাতিছোঁ তেওঁৰ লগত তেতিয়া তেওঁ হয়তো মোক খুব উৎসাহেৰে ক'লেহেঁতেন কাৰণ তেওঁ এনেকুৱা বস্তুবোৰ ভাল পায়তো খুব উৎসাহেৰে চাগে ক'লেহেঁতেন যে কাইলৈ এনেকুৱা ধৰণৰ এটা মানে কিবা এটা প্লেন হৈছে কিন্তু কোৱা নাই আৰু ৰাতিলৈতো ভিডিঅ'বোৰ দেখিছিলোঁ তেওঁ টিয়াৰ্ছ ইন হেভেন গাইছে অন্য এজন শিল্পীৰ অনুষ্ঠানত তেওঁ চাই আছে ন' মেন ন' ক্ৰাই নিজে গাই আছে তেওঁ তাৰপিছত টিয়াৰ্ছ ইন হেভেন ষ্টেজত গাইছে তাৰপিছত পিছদিনা আৰু তেওঁৰ লগত মোৰ কোনো যোগাযোগ নহ'লে 19 তাৰিখে ইমান সকলোকে মৰম কৰা মানুহ এজনক মৰম কৰি অকণমান আদৰেৰে তেওঁক সেইখিনি যিখিনি ভিডিঅ' এতিয়া ওলাই আছে সেই মুহূৰ্তখিনিত অকণমান যত্ন ল'ব নোৱাৰিলে অকণমান মৰম কৰিব নোৱাৰিলে নে তেওঁ আঁতৰাই অনাটো একো ডাঙৰ কথা নাছিল পানীৰ পৰা সেইখিনি কিয় নকৰিলে মোৰ মানে কথাটো বুজি নাপাওঁ মই লাইফ জেকেট তেওঁ নিপিন্ধো বুলি যদি নিজেও ভাবিছে
তেনেকৈ যাবলৈ দিয়াটো এটা কথা হ'ল নেকি মানে মানুহে কেনেকৈ কৰিব পাৰে মই আৰু তাতে মই শুনিছোঁ সেই ঠাইখনলৈ যিটো লেজাৰাছ আইলেণ্ড ছিংগাপুৰৰ এখন কোৱাৰেণ্টাইন আৰু যিবোৰ মহামাৰী হৈছিল সেইসকল ৰোগীৰ কাৰণে সেইটো কোৱাৰেণ্টাইন স্পট আছিল আৰু তাতে তাক চিমেট্ৰি হিচাপে ইউজ কৰা হৈছিল গতিকে তালৈ কোনো মই জনামতে কোনো তাৰ লোকেল লোকসকলে তাত কেতিয়াও এনজয় কৰিবলৈ নাযায় তাত সেই ধৰণেই চায় সেই ঠাইখন চিমেট্ৰি সেইখন ঠাইখনক হণ্টেড জেগা বুলি কয় তেনেকুৱা এখন ঠাই আৰু সেই সাগৰৰ পানীখিনিত কিবা এটা আছে তাত আগতেও বহুত ঘটনা হৈছে আৰু তাত কি কাৰণে মানুহ এনেকৈ ডুবি যায় হেৰাই যায় মৃত্যু হয় তাৰ কোনো কাৰণ নোলায় সদায় ড্ৰাউনিং বুলি এটা ৰিপৰ্ট আহে গতিকে তেনেকুৱা এখন মিষ্টেৰিয়াছ জেগালৈ জুবিনক কিয় নিব লগা হৈছিল ফূৰ্তিৰ কাৰণে ছিংগাপুৰত আৰু বেলেগ জেগা আৰু জুবিন ছিংগাপুৰলৈ আগতেও গৈছে ইমান চাবলগীয়া ফূৰ্তি কৰিবলৈ একো জেগা নাছিল জুবিন হোটেলতেই থাকি যদি নিজে থকা হোটেলখনতেই যদি কিবা এটা তেওঁলোকে পাৰ্টি এৰেঞ্জ কৰিলে গেট টুগেডাৰ এটা এৰেঞ্জ কৰিলেহেঁতেন তাতেই জুবিন সুখী হ'লহেঁতেন তেওঁ অনুষ্ঠানৰ কাৰণেহে গৈছিল গতিকে ইমান ৰং তামচা ফূৰ্তিৰ কোনো কথা নাছিল জুবিনে শুই ভাল পায় দিনটো তেওঁ শুই থাকিবলৈ দিলে শুয়ে থাকিলেহেঁতেন তেওঁক উঠাই লৈ যোৱাৰ কোনো কথাই নাছিল গতিকে মোৰ বহুত প্ৰশ্ন আছে মই এই গোটেই প্ৰশ্নবোৰ এই ন্যায় মই বিচাৰোঁ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ মুখতো উই ৱান্ট জাষ্টিছ ফৰ জুবিন শ্লোগান জুবিন গাৰ্গৰ তদন্ত মুখ্যমন্ত্ৰীয়ে সঠিকভাৱে কৰি আছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তদন্তৰ বাবে এটা দল ছিংগাপুৰলৈ যোৱা খবৰ পাইছে বুলিও মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই উই ৱান্ট জাষ্টিছ ফৰ জুবিন যিটো শ্লোগান সেই শ্লোগানটো আমাৰ প্ৰত্যেকগৰাকী অসমীয়াৰ গৰিমা গাৰ্গ তথা পৰিয়ালৰো মুখ্যমন্ত্ৰী তথা চৰকাৰৰো বা আমি বন্ধুবিলাকৰো বা শুভাকাংক্ষীসকলৰো যে আমি কি আছে তাৰ ৰহস্যোদ্ঘাটন আৰু যি দোষী তাক বিধিগতভাৱে শাস্তি প্ৰদান আমি সেইটো সকলোৱে বিচাৰিছোঁ গতিকে কথাবিলাক প্ৰথমে স্পষ্ট হ'ব লাগিব আৰু আমি ভাবোঁ যিদৰে তড়িৎ গতিত মুখ্যমন্ত্ৰী মহোদয়ৰ কামখিনি আগুৱাই গৈছে প্ৰণালীবদ্ধভাৱে আমি গম পাইছোঁ যে এটা দল ইতিমধ্যে ছিংগাপুৰলৈ যোৱাৰ খবৰ পাইছোঁ আমি তাৰপিছত আৰু যিসকল অভিযুক্ত তেওঁলোকক বিচাৰি গোটেই আমাৰ দেশত বিভিন্ন আৰক্ষী দল গৈছে যিকোনো মুহূৰ্ততে তেওঁলোক গ্ৰেপ্তাৰ হ'ব পাৰে কাৰণ মুখ্যমন্ত্ৰী যথেষ্ট কঠোৰ জুবিনবিহীন একাদশটা দিন অৰ্থাৎ 11 দিন আজি আদ্য শ্ৰাদ্ধ কাহিলীপাৰাৰ ঘৰত মাংগলিক ৰীতি নীতিৰে অনুষ্ঠিত হৈছে শ্ৰাদ্ধ পুৱাৰে পৰা অজস্ৰ গুণমুগ্ধৰ ভিৰ হৈছে প্ৰিয়ব্ৰত আছে আমি প্ৰিয়ব্ৰতৰ ওচৰলৈ যাম প্ৰিয়ব্ৰত প্ৰাণৰ শিল্পী নোহোৱা আজি 11 নম্বৰ দিন হয় পাপৰি প্ৰাণৰ শিল্পীজন নোহোৱা আজি 11 নম্বৰ দিন আৰু আজিৰ দিনটোত কাহিলীপাৰা ঘৰখনত আদ্য শ্ৰাদ্ধ আয়োজন কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি কেমেৰা দ্বীপ আছে দ্বীপে যদি গোটেই পৰিৱেশটো দেখুৱাই আমি বৰ্তমান সময়ত দেখিবলৈ পাইছোঁ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মাত দিবলৈ এষাৰ মাত দিবলৈ আমি দেখিবলৈ পাইছোঁ আৰু এনেধৰণে বৰ্তমান সময়ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰাণৰ শিল্পীজনক আৰু আমি গোটেই পৰিৱেশটো দেখুৱাইছোঁ আপুনি ইতিমধ্যে জনাইছে যে পুৱাৰ ভাগৰ পৰাই বিভিন্ন মাংগলিক ৰীতি নীতিৰে সকলো মাংগলিক ৰীতি নীতিৰে কাম কাজসমূহ আগুৱাই নিয়া হৈছে আদ্য শ্ৰাদ্ধ অনুষ্ঠান আয়োজন কৰা হৈছে আৰু সমান্তৰালভাৱে দেখিবলৈ পাইছোঁ পুৱাৰ ভাগৰ পৰাই গুণমুগ্ধৰ ভিৰ আৰু বৰ্তমান সময়তো যদি চাওঁ কিছু সময় পূৰ্বলৈকে নাম কীৰ্তন চলি আছিল হৰিনামৰ ধৰণে ধ্বনিৰে সমগ্ৰ পৰিৱেশ মুখৰিত হৈছিল আৰু বৰ্তমান সময়তো গুণমুগ্ধসকলে হওক বা তেওঁলোকৰ যি আত্মীয় স্বজন আছে আত্মীয় স্বজনে ভিৰ কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু আমি বিভিন্ন সময়ত দেখিছোঁ যে এজনৰ পিছত আনজন ব্যক্তি আহি এনেধৰণে উপস্থিত হৈছে আৰু বৰ্তমান সময়ত আমি দেখুৱাইছোঁ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আহি উপস্থিত হৈছে জুবিন গাৰ্গলৈ একাজলি শ্ৰদ্ধাঞ্জলি নিবেদিছে সমান্তৰালভাৱে জুবিন পত্নী গৰিমা গাৰ্গৰ কাষত এনেধৰণে দুখৰ সময়ত অকণমান থিয় দিবলৈ অকণমান সাহস দিবলৈ উপস্থিত হোৱা দেখিবলৈ পাইছোঁ গতিকে যদি চোৱা হয় তেন্তে যথেষ্ট পুৱাৰ ভাগৰ পৰাই ভিৰ আৰু বৰ্তমান সময়ত আমি পৰিৱেশটো দেখুৱাইছোঁ বৰ্তমান সময়তো নাম কীৰ্তনৰ ধ্বনি ভাহি আহিছে আৰু হয়তো দিনযোৰা সন্ধিয়া পৰ্যন্ত গোটেই কাৰ্যসূচীসমূহ চলি যাব আৰু সমান্তৰালভাৱে গুৱাহাটীৰ বিভিন্ন প্ৰান্ততো কিন্তু এনেধৰণে কাৰ্যসূচীসমূহ আমি দেখিবলৈ পাইছোঁ আৰু আমি পৰিৱেশটো দেখুৱাই আছোঁ বৰ্তমান সময়ত পাপৰি সৰ্বানন্দ সোণোৱাল আহি উপস্থিত হৈছে আমি পুনৰ এবাৰ কৈছোঁ আৰু জুবিন গাৰ্গৰ যি প্ৰতিছবি আছে যি ফটো আছে ফটোত এনেধৰণে পুষ্পাঞ্জলি অৰ্পণ কৰিছে সেৱা জনাইছে প্ৰাণৰ শিল্পীজনক বিদায় দিছে গতিকে
বিভিন্ন লোকসকল আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম, তেওঁলোকৰ মতামত ল'বলৈ যত্ন কৰিম। আজিৰ দিনটো যথেষ্ট এটা কঠিন দিন, কঠোৰ দিন বুলি ক'ব লাগিব সকলোৰে বাবে, যিহেতু অশ্ৰুযুক্ত নয়নেৰে বিদায় দিবলগীয়া হৈছে প্ৰাণৰ শিল্পীজনক। আৰু যদি আমি গোটেই পৰিৱেশটো দেখুৱাওঁ তেন্তে গোটেই পৰিৱেশটোত আমি দেখিবলৈ পাইছোঁ অজস্ৰ গুণমুগ্ধৰ ভিৰ। আজিৰ দিনটো যোৱা যদি আমি 10-11টা দিন চাওঁ তেন্তে 10-11টা দিনত বিভিন্ন স্থানৰ পৰা হাজাৰ হাজাৰ গুণমুগ্ধ আহি উপস্থিত হৈছিল আৰু হাজাৰ হাজাৰ গুণমুগ্ধ উপস্থিত হোৱাৰ পাছত আজিৰ দিনটোত এনেধৰণে বিভিন্ন মাংগলিক ৰীতি নীতিৰে আদ্য শ্ৰাদ্ধ আৰু আদ্য শ্ৰাদ্ধৰ পিছত বৰ্তমান এনেধৰণৰ এটা পৰিৱেশ। আৰু যিহেতু যথেষ্ট ভিৰ হৈছে গতিকে আমি অকণমান বাহিৰলৈ ওলাই আহি গোটেই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম। আৰু আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰাও সম্পূৰ্ণ ব্যৱস্থা আজিৰ দিনটোত গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে। বা যান বাহনসমূহৰ যি চলাচল আছে চলাচলৰ ক্ষেত্ৰত যথেষ্ট আচলতে নীতি নিয়মসমূহ বান্ধি দিয়া দেখিবলৈ পোৱা গৈছে। যিকেইটা পথ যিহেতু জুবিন গাৰ্গৰ যিকেইটা পথ ঘৰৰ কাষত যিকেইটা পথ আছে পথকেইটা যিসমূহ যান বাহন আছে যান বাহনসমূহ আহিবলৈ বাধা প্ৰদান কৰা হৈছে, যিহেতু যথেষ্ট গুণমুগ্ধৰ ভিৰ হৈছে, গুণমুগ্ধৰ উপস্থিতি আছে। গতিকে গুণমুগ্ধৰ উপস্থিতিৰ বাবে যাতে কোনো ধৰণৰ যান জঁটৰ সমস্যাৰ সৃষ্টি নহয়, অহা যোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ যাতে খামখেয়ালি সৃষ্টি নহয় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু বৰ্তমান সময়ত আমি দেখুৱাইছোঁ এনেধৰণেই বিভিন্ন স্থানৰ পৰা অহা গুণমুগ্ধসকলে ভিৰ কৰিছে। আৰু সমান্তৰালভাৱে বাইদেউ ওচৰৰে নে ক'ৰবাৰ বেলেগৰ পৰা আহিছে? ওচৰৰে। আগতেও আহিছে চাগে এইকেইদিন? আজি আদ্য শ্ৰাদ্ধ গোটেই নীতি নিয়মখিনি পালন কৰা হৈছে, নিশ্চয় বেয়া লাগিছে মনটো? বহুত বেয়া লাগিছে, ওচৰৰে আছিল আৰু দেখা মেলা হৈ থাকে আগতে? তেনেকে দেখা নাপাওঁ দাদাক, কামতে ব্যস্ত থাকে নহয় দাদা। ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে ওচৰৰ যিসকল লোক ওচৰৰ লোকসকলো আহিছে বা বহু দূৰ দূৰণিৰ পৰাও অহা দেখিবলৈ পাইছোঁ। আৰু সমান্তৰালভাৱে যদি সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত যিসকল ব্যক্তি আছে ব্যক্তিসকলে প্ৰথম দিনৰ পৰাই জুবিন দাৰ ঘৰখনত ভিৰ কৰা দেখিবলৈ পাইছিলোঁ। আৰু সমান্তৰালভাৱে আজিৰ দিনটোতো চিনেমা জগতেই হওক বা অন্য সাংস্কৃতিৰ লগত জড়িত লোকসকল আছে যিসকল লোক আছে লোকসকলে আজিৰ দিনটোতো এনেধৰণে এক ঘৰুৱা পৰিৱেশৰ বা তেওঁলোকে নিজৰ ঘৰৰে অনুষ্ঠানৰ ধৰণে কাম কাজসমূহ আগবঢ়াই নিয়া দেখিবলৈ পোৱা গৈছে, কাম কাজসমূহ কৰি যোৱা আমি দেখিবলৈ পাইছোঁ। আৰু বিভিন্ন স্থানৰ পৰা সকলো আচলতে ধৰ্ম ভাষা বৰ্ণ সকলো নিৰ্বিশেষে লোকসকল আহিছে। আৰু জুবিন দাৰ এই শেষ শ্ৰদ্ধাঞ্জলি আছে, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অকণমান শ্ৰদ্ধাঞ্জলি জনাবলৈ বা জুবিন দাক শেষ বিদায় জনাবলৈ আহিছে। আৰু কেইজনমান যুৱকক দেখুৱাইছোঁ আমি এখন শোকবাৰ্তা লৈ তেওঁলোকে জুবিন দাক চিৰবিদায় দিবলৈ আহিছে। জুবিন দা ঘৰখনৰ যি আজিৰ দিনটোৰ পৰিৱেশটোত এবাৰ জুবিন দাক পুনৰ স্মৰণ কৰিবলৈ আহিছে, জুবিন দাক বিদায় দিবলৈ আহিছে। আৰু আমি গোটেই পৰিৱেশটো দেখুৱাইছোঁ হাজাৰ হাজাৰ গুণমুগ্ধৰে জুবিন দাৰ অনুৰাগীৰে আজিৰ দিনটোতো ভিৰ কৰি আছে কাহিলীপাৰাৰ এই বিশেষ ঘৰখন, যিখন ঘৰৰ পৰা সেই বুধবাৰৰ দিনটোত ওলাই গৈছিল জুবিন দা। আৰু তাৰ পাছত আজি জুবিন দা বিহীন 11টা দিন আৰু 11 নম্বৰটো দিনত বিভিন্ন আচলতে মাংগলিক ৰীতি নীতি কাম কাজেৰে আজিৰ দিনটোত এনেধৰণে আয়োজন কৰা দেখিবলৈ পোৱা গৈছে। আৰু আমি ইতিমধ্যে জনাইছোঁ যে সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত ব্যক্তিসকলে ঘৰুৱা এক অনুষ্ঠানৰ দৰে তেওঁলোকে গোটেই কাম কাজখিনি কৰি গৈছে, কাম কাজবোৰত সহায় কৰিছে। গতিকে বৈকুণ্ঠ প্ৰিন্স পাঠক বৰ্তমান সময়ত উপস্থিত আছে, পুৱাৰ ভাগৰ পৰা আপোনালোকে গোটেই কাম কাজখিনি কৰি আছে। আৰু আমি দেখিছোঁ যে বিগত প্ৰায় 11-12টা দিন আপোনালোকে এনেধৰণেই আছে, আজি কেনেধৰণে কাম কাজসমূহ আগুৱাই গৈছে, কি চলি আছে বৰ্তমান? আচলতে জুবিনদাৰ ক্ষেত্ৰত প্ৰত্যেকজন মানুহ যিমান দূৰৰ পৰা আহিছে সকলোৱে নিজৰ দৰে কাম কৰিছে। কোনোবাই যদি পানী বটল দিছে, কোনোবাই চাহ দিছে। আচলতে কাউকো আজি এটা বস্তু আকৌ এটা কথা ক'ব লাগিব যে শিল্পীগৰাকীৰ কাৰণে মানুহৰ শিল্পীগৰাকীৰ কাৰণে মানুহ ওলাই আহিছে। কোনোবাই যদি খোৱাত হেল্প কৰি দিছে, কোনোবাই গেটত আছে, এতিয়া আমি গেটত আছোঁ, কিছুমান আছে ভিতৰত, জুবিন ফাইন ক্লাবো আছে লগত, তেওঁলোকেও তদাৰক কৰি আছে। আৰু আৰক্ষী প্ৰশাসন সকলোৱে নিজৰ ঘৰৰ দৰে কামখিনি কৰিছে। আৰু প্ৰত্যেকজন মানুহৰ এটাই অনুভৱ এই মুহূৰ্তত যে আমাৰ এজন ঘৰৰ মানুহ, জনতাৰ শিল্পী বুলি যাক কয়, প্ৰাণৰ শিল্পীজনৰ এই আজি হয়তো লাহে লাহে এই দিনবোৰ আমি উপলব্ধি কৰিম। সেইকাৰণে যিমান শক্তি আছে সিমান শক্তি প্ৰয়োগ কৰিছোঁ যাতে দাদাই আমাৰ এই কষ্টখিনি অকণমান মৰম পায়। শেষ হৈ যোৱাৰ পিছত আমি চবেই চিন্তা কৰি আছোঁ যে অকণমান কিবাকৈ মৰম দিব পাৰোঁ নেকি দাদাক, তাৰ বাহিৰেতো বেলেগ একো নাই। আৰু কোনেও বেয়া পাই যোৱা নাই, চবেই এটা কৈছে, চবেই দুখ কৰিছে। এতিয়াও আপুনি চাওক জাতি ধৰ্ম নিৰ্বিশেষে হাজাৰ হাজাৰ মানুহ আহি আছে, কোনোবা যদি শিৱসাগৰৰ পৰা আহিছে, কোনোবা যোৰহাটৰ পৰা আহিছে। এনেধৰণেই গোটেই আজি সকাম চলি আছে। সকলো ফালৰ পৰা মানুহৰ সহযোগিতা, পৰিয়ালটোৰ এই সময়ত সাংবাদিককে ধৰি সকলোখিনি যি সহায় কৰিছে চিৰকৃতজ্ঞ।
ধন্যবাদ জনাইছো আৰু সঁচাকৈ পাপৰি সকলোৱে নিজৰ ঘৰৰ এটা অনুষ্ঠান তেনেধৰণে বৰ্তমান সময়ত কামবোৰ আগবাঢ়ি দায়িত্ব গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে এটা দিন আমি দেখুৱাইছিলোঁ যিটো দিনত জুবিন গাৰ্গৰ নশ্বৰ এইখন ঘৰলৈ লৈ অনা হৈছিল আৰু সেইটো দিনত বিভিন্ন ধৰণৰ খামখেয়ালি হৈছিল যি অনুৰাগীসকল আছে অনুৰাগীসকলৰ যথেষ্ট উত্তেজনা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছিল আৰু আজিৰ এটা দিন সকলোৰে সহায় সহযোগিতা আছে সকলোৱে মানি লৈছে আমি দুটা দিনৰ পাৰ্থক্য আজিৰ দিনটোত কৈছোঁ যে যিদিনা জুবিন দাক এইখন ঘৰলৈ লৈ অনা হৈছিল হাজাৰ হাজাৰ অনুৰাগী আছিল সকলোৰে মন ভাগি পৰিছিল আৰু এক প্ৰকাৰ উত্তেজনাপূৰ্ণ হৈ পৰিছিল গোটেই পৰিস্থিতিটো কিন্তু আজিৰ দিনটো আমি চাইছোঁ সকলোৰে সহায় সহযোগিতা আছে আপোনালোকেও একেবাৰে ঘৰৰ অনুষ্ঠানৰ ধৰণে কামবোৰ গা পাতি লৈছে গ্ৰহণ কৰিছে বৰ্তমান কি চলি আছে আৰু কেনে দিনটো ভালেই গৈছে ঘৰৰ অনুষ্ঠান বুলিলে কি ক'ম আচলতে ঘৰৰ আটাইতকৈ প্ৰিয় মানুহজন নাই আজি প্ৰত্যেকখন ঘৰত শ্ৰাদ্ধ প্ৰত্যেকখন ঘৰৰ সদস্য আজি ঢুকাল গোটেই অসমখনে তেনেকৈ একচেপ্ট কৰিছে আচলতে এনেকুৱা হৈছে যে আপোনাৰ ঘৰতো যদি মাহত আছে বৰ্তমান তেওঁলোকে অনুভৱ কৰিছে যে ঘৰৰ এটা সদস্য নাই চ' প্ৰত্যেকজন অসমীয়াই আজি চকুলো টুকিছে আৰু আচলতে ৰাইজৰ মানুহ আছিল ৰাইজৰ মাজতে থাকিল আৰু ৰাইজৰ মাজত আজীৱন থাকিব মুঠতে এই ৰাইজখনক মই এটাই কওঁ নতুন অসমীয়া দেই আমি জুবিন দেশৰ নাগৰিক বৰ্তমান চ' এই জুবিন দেশৰ নাগৰিক হিচাপে আমাৰ এটাই কৰ্তব্য যাতে কলিজাটো জুবিন গাৰ্গৰ নিচিনা হ'ব লাগিব আজিৰ পৰা এতিয়াৰে পৰা আপোনাৰ মোৰ সকলোৰে দাদাই যি সত্তাত দাদাই যি আগুৱাইছিলে যি সত্তা লৈ পেলাই দাদাই অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ লগতে জাতিটোৰ কাৰণে কাম কৰিছিলে সেই বাঘৰ নিচিনা কলিজাটো আমি প্ৰত্যেকজন অসমীয়া আচলতে নিজকে জুবিন গাৰ্গ বুলি ভাবিব লাগিব তেতিয়াহে জুবিন গাৰ্গ সৃষ্টি জুবিন গাৰ্গ চৰ্চা জুবিন দাই যিখিনি আমাক অৱদান দিলে বা আমাৰ আহিবলগীয়া চামক সেই দাদাৰ সৃষ্টিবোৰ আমি জীয়াই ৰাখিব তেনেকৈহে পাৰিম আৰু বেয়া কামৰ পৰা যাতে আমি সদায় সন্মুখীন হ'বৰ কাৰণে সাহস গোটাব পাৰোঁ সেই কলিজাটো কিন্তু দাদাৰ আছিলে গোটেই অসমীয়া আগতে কি কওঁ যে জুবিন দা আছে কিবা এটা হ'লে আমি ৰখোনে দাদা আছে কা আন্দোলনে হওক অসমীয়াত যিকোনো তৃতীয় শক্তিয়ে যেতিয়াই নোচোৱক কিয় সদায় দাদা আগত আহি পেলাই মাত দিয়ে তেতিয়া আমি কি ভাবোঁ নে দাদা আছে নে দাদা যি ক'ব আমি আছোঁ চ' সেই ৰাইজৰ ৰজাজন আজি নাই চ' কৈছিল ন ৰজাৰ দৰে যাম চ' ৰজাৰ দৰে গ'ল চ' সেই মানুহজনক জীয়াই ৰাখিবলৈ হ'লে কলিজাত সেই জুবিন গাৰ্গৰ কলিজাটো লৈ পেলাই জীয়াব লাগিব প্ৰাৰ্থনা কৰিব লাগিব যাতে তেখেতৰ অমৰ সৃষ্টিক যাতে আৰু আমি সৃষ্টিবোৰ আজীৱন সজীৱকৈ ৰাখিব পাৰোঁ সেই উদ্দেশ্য সেইটোৱে মন্ত্ৰ সেইটো আমাৰ লক্ষ্য হ'ব নহয় এতিয়া মন্ত্ৰ সেইটো আৰু মন্ত্ৰ হিচাপে আমি যাতে এইটো আগুৱাই যাব পাৰোঁ আৰু এটাই অনুৰোধ আপোনালোকৰ মাধ্যমেৰে এইখন চৰকাৰক কৈছোঁ বহুত সকাহ আৰু বহুত মানে আমি সাহস পাইছিলোঁ চৰকাৰখনৰ পৰা নকওঁ বেয়াও নহয় ভালো নহয় কিন্তু ভালখিনিও মই ক'ব লাগিব কিন্তু তাৰে মাজত যেতিয়া এই ঘটনাটো হ'ল এটা বিশ্বাস আছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি যে তেখেতে আমাক ন্যায় দিব আৰু যদি নোৱাৰে আপুনি মই অসমীয়াৰ সন্তান কিন্তু জুবিন গাৰ্গৰ সন্তান চ' আমি ন্যায় দিম অসমীয়াই ন্যায় দিব যদি সেই কালপিতকেইটাক ধৰি আনি পেলাই ন্যায় দিব নোৱাৰে ৰাইজৰ হাতত গতিয়াই দিয়ক আমি অসমৰ সৰ্বশ্ৰেষ্ঠ সৰ্বকালৰ শাস্তিটো কেনেকৈ দিব লাগে অসমীয়াই গোটেই বিশ্বক দেখুৱাব সেইটো শাস্তি কেনেকুৱা হ'ব জুবিন দাক হেৰুৱাই পেলাই সকলোৱে কিন্তু বৰ্তমান সময়ত অপেক্ষা কৰি আছে সমগ্ৰ অসম নিশ্চিতভাৱে অপেক্ষা নহয় আচলতে একুৰা জুই উমি জ্বলি আছে আমি জাষ্ট শ্ৰাদ্ধলৈ ৰৈ আছোঁ আমি জাষ্ট ভোজলৈ ৰৈ আছোঁ এইখিনি দিন যাওক পূজা আমি কেতিয়া পূজাটো এইবছৰ একোৱেই নহ'ল তথাপিও যিহেতু শাৰদীয় দুৰ্গোৎসৱ আমাৰ মা দুৰ্গা আহিছে চ' দুৰ্গাক মাক আমি আৰতি কৰি পেলাই তেখেতৰ নিয়মখিনি আমি কৰিছোঁ সকলোৱে কৰিছে কিন্তু তাৰ পিছতো যেন আমি সাজু হৈ আছোঁ আচলতে প্ৰত্যেকজন অসমীয়া সাজু হৈ আছে ন্যায় বিচাৰি চ' এই ন্যায় লাগিব আৰু যদি ন্যায় নহয় মই নকওঁ বাৰে বাৰে মই কৈছোঁ নেপালৰ কথা নেপাল নহয় অসমত নতুন অসমখন দেখিব ৰাইজে অসমত অসমীয়া এজনৰ আঘাত দিলে অসমীয়াই কি ৰূপ লয় অসমীয়াই কি কৰিব পাৰে কি কৰিব নোৱাৰে আৰু তাৰ সৰ্বশ্ৰেষ্ঠ সৰ্বকালৰ কি বুলি ক'ম সৰ্বদিনৰ যিটো মানে কি বুলি ক'ম শাস্তি সেই শাস্তিটো ইহঁত দুটা কেনেকৈ দিব লাগে গোটেই বিশ্বই দেখিব আমাৰ পৰা সেইটো মই কথা দিলোঁ আৰু এনেধৰণে যিহেতু বৰ্তমান সময়ত SITৰ তদন্তও যিহেতু আগুৱাই আছে আৰু আজিৰ দিনটোতো তিনিওগৰাকীকে তলব কৰা হৈছে তিনিওগৰাকীকে পুনৰ সোধা পোছা কৰি থকা হৈছে গতিকে সমগ্ৰ অসমবাসীয়ে আজিৰ দিনটোত অপেক্ষা কৰি আছে গোটেই SITৰ তদন্তটোৰ প্ৰতিও আৰু সমান্তৰালভাৱে আমি ঘৰখনৰ পৰা এই দৃশ্যাংশসমূহ দেখুৱাইছোঁ যিসমূহ দৃশ্যাংশত আমি পৰিলক্ষিত কৰিছোঁ হাজাৰ হাজাৰ গুণমুগ্ধৰ ভিৰ আৰু বহুতো আচলতে মন্ত্ৰী বিধায়ক এই বৰ্তমান সময়ত এই ঘৰখনত আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী সময়ত আকৌ যাম আৰু তাত অগণন গুণমুগ্ধৰ ভিৰ হৈছে অনুৰাগীৰ ভিৰ হৈছে বা মন্ত্ৰী বিধায়কো আহিছে সকলো ধৰণৰ লোকে আহিছে গতিকে পৰৱৰ্তী সময়ত আমি পুনৰ দেখুৱাই যাম আৰু সত্ৰভূমি মাজুলীতে জুবিন গাৰ্গৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ অনুষ্ঠান পতা হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাজুলী জিলা সমিতি আৰু জুবিন ফেন ক্লাব মাজুলীৰ যৌথ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে আদ্য শ্ৰাদ্ধ
মাজুলীৰ কমলাবাৰী সাংবাদিক সন্থাৰ কাৰ্যালয়ৰ সমীপত অনুষ্ঠিত কৰা হৈছে আদ্য শ্ৰাদ্ধৰ অনুষ্ঠান শ্ৰদ্ধাঞ্জলি অনুষ্ঠান নাম প্ৰসংগৰে জুবিনদাক স্মৰণ কৰাৰ লগতে জুবিনদাৰ পুণ্যাত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা জনাইছে মাজুলীৰ প্ৰতিগৰাকী ব্যক্তিয়ে গণস্বাক্ষৰৰ জৰিয়তে দোষীৰ উপযুক্ত শাস্তিৰ দাবী জনাইছে আমাৰ মাজৰ পৰা হেৰাই গ'ল সকলো বিশ্ববাসী অতি নিয়মান আমি তেখেতলৈ শ্ৰদ্ধা জনাইছো আজি আদ্য শ্ৰাদ্ধ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু জুবিন গাৰ্গ ফেন্স ক্লাবৰ যৌথ উদ্যোগত আৰু মাজুলীবাসী ৰাইজৰ সহযোগত আমি এটা আধ্যাত্মিকভাৱে তেখেতৰ আদ্য শ্ৰাদ্ধ আমি এই আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰাৰ সমান্তৰালভাৱে আমি ন্যায় বিচাৰি আমি জনস্বাক্ষৰ অভিযান আৰম্ভ কৰিম আৰু ন্যায় নোহোৱা পৰ্যন্ত আমি জাতীয় দল সংগঠন জুবিন গাৰ্গৰ জাতিৰ প্ৰতি থকা যিখিনি ত্যাগ এই ক্ষেত্ৰত সমগ্ৰ অসমবাসীয়ে প্ৰতিবাদ কৰি আছে প্ৰতিবাদ কৰিব চৰকাৰে সময় থাকোঁতে গণতান্ত্ৰিকভাৱে হোৱা প্ৰতিবাদৰ সন্মান লয় জুবিন গাৰ্গৰ ন্যায় বিচাৰি বৰ্তমান সময়ত অভিযান আৰম্ভ হৈছে গতিকে এই মুহূৰ্তত কি ক'ব যে যি তদন্ত চলি আছে সেই তদন্তৰ উচিত শাস্তি বিচাৰি আপোনালোকে গণস্বাক্ষৰ অভিযান আৰম্ভ কৰিছে আজি বিশ্ব অভিলেখকাৰী শিল্পী জুবিন গাৰ্গৰ আজি আদ্য শ্ৰাদ্ধ আমি জুবিন গাৰ্গ আৰু জিলা কমিটি বিভিন্ন আজি আমি কমলাবাৰীতে আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰিছো জুবিন গাৰ্গৰ মৃত্যু হৈছে যদিও তেখেত এতিয়াও মৃত্যু হোৱা নাই তেখেত আমাৰ হৃদয়ত সদায় থাকিব কিন্তু তেখেতৰ মৃত্যুৰ লগত বহুতো ষড়যন্ত্ৰ জড়িত হৈ আছে আমি সামাজিক মাধ্যম তথা আপোনালোকৰ মিডিয়াত আমি দেখিবলৈ পাইছো আমাৰ প্ৰশাসন বিষয়াসকলক বিনম্ৰ অনুৰোধ যাতে জুবিন গাৰ্গৰ মৃত্যুটো তদন্ত আৰু দুখীয়া শাস্তি পাব লাগে হেৰি কৰি যাব লাগে লাগে আৰু আমি জুবিন গাৰ্গ মুখ্যমন্ত্ৰী বিনম্ৰ অনুৰোধ যাতে আমাক ন্যায়িক তদন্ত দিয়ে হিন্দু মুছলমান উভয়ে মিলি পাতিছে জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ বিশ্বনাথত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই আয়োজন কৰা জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধত অংশগ্ৰহণ কৰিছে সকলো ধৰ্মৰ লোকে জুবিন গাৰ্গে বিচৰাৰ দৰে আজি জাতি ধৰ্ম নিৰ্বিশেষে সকলো একেলগ হৈছে আদ্য শ্ৰাদ্ধস্থলীত এফালে যদি নামঘৰত নাম প্ৰসংগ চলিছে আনফালে কাষতে মুছলমান লোকসকলে দোৱা কৰিছে বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই আয়োজন কৰা আদ্য শ্ৰাদ্ধ অনুষ্ঠানত যথেষ্ট সংখ্যক লোকে অংশগ্ৰহণ কৰিছে বিশ্বনাথ চাৰিআলিত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই আয়োজন কৰিছে জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ আৰু এই মুহূৰ্তত মই জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধস্থলীত উপস্থিত আছোঁ আৰু মোৰ সহযোগীয়ে দেখুৱাব যে ইয়াত হিন্দুৱে হওক বা মুছলমানেই হওক সকলোৱে আহি ইয়াত অংশগ্ৰহণ কৰিছে আৰু যি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সেই জুবিন গাৰ্গৰ প্ৰতি তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু প্ৰতিটো ধৰ্মৰ লোকে এই আদ্য শ্ৰাদ্ধত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকৰ যি ধৰ্মীয় ৰীতি নীতি সেই ৰীতি নীতিৰ জৰিয়তে তেওঁলোকে জুবিন গাৰ্গৰ প্ৰতি ইয়াত শ্ৰদ্ধাঞ্জলি জনাব আৰু এই মুহূৰ্তত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ বিশ্বনাথ জিলাৰ সভাপতি আছে মই আপোনাৰ কাষলৈ আহিছোঁ দেখিবলৈ পোৱা গৈছে হিন্দু মুছলমান সকলো ওলাই আহিছে আৰু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এই আদ্য শ্ৰাদ্ধত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে কিন্তু হয় বিশ্বৰ সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰ আজি আমাৰ জুবিনবিহীন 11 দিন এই 11 দিনত আমাৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ লগতে বিশ্বনাথত বসবাস কৰা সমূহ দল সংগঠন বিভিন্ন ভাষাভাষী লোক বিভিন্ন জনগোষ্ঠীয় লোকে সকলোৱে মিলি আমি আজি ইয়াতে এই 11 দিনত তেখেতৰ আত্মা সদ্গতি হকে প্ৰাৰ্থনা আৰম্ভ কৰিছোঁ ইতিমধ্যে বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ গৈছে আৰু আমাৰ মাংগলিক অনুষ্ঠান ওচৰৰ আমাৰ নামঘৰ প্ৰাংগণত ইতিমধ্যে শেষ হৈছে ইয়াৰ পৰৱৰ্তী
পৰ্যায়ত আমি সৰ্বধৰ্ম প্ৰাৰ্থনা আৰম্ভ কৰিম। বিশ্বনাথৰ এগৰাকী সুযোগ্য সন্তান আমাৰ ধ্ৰুৱজ্যোতি ৰাজখোৱা ডাঙৰীয়াই উদ্বোধন কৰিব। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ স্মৃতিচাৰণ সভা হ'ব। আমাৰ লগত আমাৰ সাধাৰণ সম্পাদক ভৰত কলিতা ডাঙৰীয়াৰ লগতে সকলো আমাৰ সংগঠনৰ যিখিনি আমাৰ দায়িত্বশীল ব্যক্তি আছে সকলো আছে। আমাৰ ইয়াত ইছলাম ধৰ্মৰ লোকসকল আছে, খ্ৰীষ্টান ধৰ্মৰ লোকসকল আছে, বড়ো ভাইসকল আহিছে, সকলো জাতি জনগোষ্ঠীৰ মানুহ আহিছে আৰু সকলোৱে সহযোগ কৰিছে। আমি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আজি পুৱাৰে পৰা সাংবাদিক বন্ধুসকলে আমাৰ লগত থাকি আমাৰ এই অনুষ্ঠানটো প্ৰচাৰ আৰু প্ৰসাৰ কৰাত যি সহায় সহযোগিতা কৰিছে তাৰ বাবে তেখেতলোকলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাইছোঁ। ইয়াত যি মুছলমান সম্প্ৰদায়ৰ লোক আছে আচলতে সকলো আহিছে সৰ্বধৰ্ম যি সভা তালৈ। হয়, আজি ইতিমধ্যে আমাৰ ছাৰে কোৱাৰ দৰে যে আমাৰ বিশ্বৰ যি উজ্জ্বল নক্ষত্ৰ আমাৰ প্ৰয়াত আমাৰ কণ্ঠশিল্পী আমাৰ নয়নৰ মুকুট জুবিন গাৰ্গ আজি 11 দিন হৈছে মৃত্যুবৰণ কৰা। আমি আজি বিশ্বনাথৰ বিভিন্ন দল সংগঠন আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কক ধৰি আমি সকলোকেই একত্ৰিত হৈ আজি আমি যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি আয়োজন কৰা হৈছে আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আমি আল্লাহ ভগৱানৰ ওচৰত আমি দোৱাও প্ৰাৰ্থনা কৰিছোঁ যাতে তেখেতৰ যাতে সদ্গতিৰ আত্মা যাতে তেখেতসকলৰ আল্লাহ যাতে জানাজাত কৰে ভৱিষ্যত লৈ সেইটো আমি কামনা কৰিছোঁ। আৰু তাৰ লগে লগে তেখেতসকলৰ যি পৰিয়ালো তেখেতসকলকো আমি আৰোগ্য কামনা কৰিছোঁ। জনাইছোঁ আপোনাৰ কাষলৈ আচলতে জুবিন গাৰ্গে মৃত্যুবৰণ কৰাৰ পিছত দেখিবলৈ পোৱা গৈছে হিন্দু মুছলমান সকলোকে কিন্তু এক কৰি থৈ গ'ল। সকলোৱে জুবিন গাৰ্গৰ হৈ কান্দিছে আৰু সকলোৱে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইছে। একেলগে একেখন মঞ্চতে সকলোকে দেখিবলৈ পোৱা গৈছে। হয়, ধন্যবাদ জনাইছোঁ। আজি আমাৰ নয়নৰ মণি হিয়াৰ আমুঠু প্ৰাণপ্ৰিয় মহান শিল্পী জুবিন গাৰ্গ আজি আমাৰ মাজত নাই। এই 11 দিন মানুহৰ মাজত দেখিছে আপুনি কিমান এটা শোকৰ ছাঁ পৰিছে আৰু সকলোৱে দোৱা আশীৰ্বাদ কৰি আছে। আমিও কৰিয়নী আহমদী ইছলামীয়া মাদ্ৰাছাৰ পৰা আহিছোঁ। আমি সকলোৱে মিলি আমাৰ ধৰ্মীয় নীতি নীতিৰে তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ। আৰু জুবিন গাৰ্গ দাদাই যি দেখাই থৈ গ'ল আমাৰ ভাৰততে মানে কেনেকৈ চলিব লাগে, মানুহ কেনেকৈ হ'ব লাগে, যে সকলো ধৰ্ম বৰ্ণ জাতি নিৰ্বিশেষে সকলো ভাষাতেই তেখেতৰ মানে মায়া এনেজাৰি মনৰ ভাৱ প্ৰকাশ কৰিছিলে আৰু মানুহ কেনেকৈ হ'ব লাগে তেখেতৰ নিশ্চয় আমাক দেখাই থৈ গ'ল। তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে আমি দোৱা মাগিছোঁ নেদেখাজনৰ ওচৰত, আল্লাহ তেখেতক ভালে ৰাখক আৰু তেখেতে যিমান ভাল কাম কৰিছে এই ভাল কামৰ বদলি তেখেতক দান কৰক। 1 অক্টোবৰত যোৰহাটত সম্পন্ন হ'ব জাতিৰ সম্পদ জুবিনৰ 13 দিনীয়া শ্ৰাদ্ধ। যোৰহাট ষ্টেডিয়ামত চৰকাৰীভাৱে আয়োজন হ'বলগীয়া আদ্য শ্ৰাদ্ধৰ মাংগলিক কৰ্ম কৰিব ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ আৰু মহিমা মণ্ডিত মইনাপৰীয়া নামঘৰ। বিশেষকৈ নাম প্ৰসংগৰ সকলো দিহা কৰিছে দুয়োটা নামঘৰে। পুৱাৰ ভাগতে প্ৰায় 2000 ভকতে এই নাম প্ৰসংগত অংশ ল'ব। উক্ত দিনাই হিয়াৰ আপোন শিল্পীজনৰ আত্মাৰ সদ্গতি কামনাৰে ঢেকীয়াখোৱা বৰনামঘৰে নামঘৰতো অক্ষয় বন্তিত তেল অৰ্পণ কৰি এখন শৰাই আগবঢ়োৱা হ'ব বুলি অৱগত কৰিছে। মহান শিল্পী জুবিন গাৰ্গলৈ আমাৰ পুনৰ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। যিজন ব্যক্তিৰ মৃত্যু হ'ল বুলি আজিও কোনেও ভাবিব নোৱাৰে, কিন্তু তেখেতৰ মৃত্যুত অসমীয়া জাতিৰ বিশেষকৈ অসমৰ যি ক্ষতি হ'ল সেই ক্ষতি হয়তো 50 বছৰতো পূৰণ নহ'ব বুলি আমাৰ মূল ব্যক্তিসকলে প্ৰকাশ কৰিছে। যা নহওক তেখেতৰ মৃত্যুত যেন অকল যুৱক যুৱতীসকলে মৰ্মাহত হৈছে তেনে নহয়, সমাজৰ সকলো শ্ৰেণী বৃদ্ধ বনিতা সকলোলৈকে সৈতে এই তেখেতৰ অন্তৰ চুই গৈছে। আমি সদায়ে তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰ কামনা কৰিছোঁ। সেই অনুষ্ঠানভাগিত আমাৰ মহাপুৰুষ শ্ৰী মাধৱদেৱে ঢেকীয়াখোৱা বৰনামঘৰ আমি ওতপ্ৰোতভাৱে জড়িত হৈ পৰিছোঁ। তেখেতৰ যিখিনি কৰিবলগীয়া কৰ্ম, মাংগলিক কৰ্ম, যি আধ্যাত্মিক দিশ, নাম পাঠ, গায়ন বায়ন আৰু দিহানাম ইত্যাদি কৰি সমস্তখিনি আমাৰ যোৰহাট জিলা প্ৰশাসন তথা অসম চৰকাৰৰ সহযোগত আয়োজন কৰিছে। আমি ঢেকীয়াখোৱা বৰনামঘৰে যি আধ্যাত্মিক দিশৰ নাম পাঠ আৰু সিংহাসন প্ৰতিষ্ঠা কৰাকে আমি দায়িত্ব আমাৰ ওপৰত পৰিছিল, আমি দায়িত্ব বহন কৰিছোঁ।
বিশ্বৰ আন প্ৰান্তৰ লগতে আমেৰিকাতো হাৰ্টথ্ৰব জুবিন গাৰ্গক জনোৱা হয় শ্ৰদ্ধাঞ্জলি 28 ছেপ্টেম্বৰত লছ এঞ্জেলছৰ অসমীয়া সমাজে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰাৰ কথা আছিল কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ পাছত এই অনুষ্ঠানটো জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হিচাপে পালন কৰা হয় নাম প্ৰসংগৰ লগতে প্ৰবাসী অসমীয়াসকলে মায়াবিনী গীতটো গাই শ্ৰদ্ধাঞ্জলি জনায় আপোন শিল্পীগৰাকীক দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোনা পূজা লাগিছে presented by Bevabum associate partner Elcopal Datamation Nerim MPJ Jewelers banking partner State Bank of India আজি সপ্তমী দুৰ্গা দেৱীৰ নৱপত্ৰিকা প্ৰৱেশেৰে আৰম্ভ সপ্তমী পূজা সপ্তমী পূজাত শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য ঢাক ঢোল দবা কাঁহ শংখধ্বনি পূজাৰী মন্ত্ৰোচ্চাৰণ আয়তীৰ উৰুলি মাংগলিক পৰিৱেশে বিৰাজ কৰিছে প্ৰতিখন পূজাস্থলী ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দুৰ্গতি নাশিনীক সপ্তমীৰ পুৱাই হয় বিহিত পূজা অৰ্চনা সপ্তমীত কাল ৰাত্ৰি ৰূপত দেৱী দুৰ্গাৰ পূজা অৰ্চনা দুৰ্গতি নাশিনী দেৱীৰ আশীষ জীৱনৰ পথ মসৃণ কৰাৰ আশা পোষণ কৰিলে প্ৰতিগৰাকী ভক্তই অৱশ্যে জুবিনবিহীন ৰাজ্যত এবাৰ দুৰ্গা পূজাৰ কোনো জাক-জমকতা নাই জাক-জমকতাৰ বিপৰীতে আধ্যাত্মিকভাৱে দেৱীক পূজা অৰ্চনা কৰা হৈছে অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিয়োগৰ বাবে সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিছে প্ৰতিখন পূজা কমিটিয়ে প্ৰতিখন পূজাথলীতে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে আৰু বেলতলা লক্ষ্মী মন্দিৰৰ পৰা আমাৰ সৈতে সংযুক্ত হৈ আছে সতীৰ্থ প্ৰাঞ্জল হাজৰিকা আমি পুনে পুনে তেওঁৰ ওচৰলৈ যাম প্ৰাঞ্জল মই আৰু জেবিন আমি দুয়ো বেলতলা লক্ষ্মী মন্দিৰত আহিছোঁ আৰু আপুনি কৈছে যে জুবিন দাবিহীন এইবাৰ দুৰ্গা পূজা আৰু জুবিন দাক সন্মান জনাই শ্ৰদ্ধাঞ্জলি জনাই প্ৰত্যেকখন পূজা মণ্ডপত এক বিশেষ তোৰণৰ ব্যৱস্থা কৰা দেখিছোঁ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ব্যৱস্থা দেখিছোঁ ৰাস্তাত যদি মই দেখুৱাওঁ চাব এখন বিশেষ তোৰণ জয় জুবিন দা বুলি লিখা আছে এয়া বেলতলাৰ এই লক্ষ্মী মন্দিৰৰ এই পথছোৱাতে জুবিন দাৰ প্ৰতি সন্মান জনাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এনেধৰণে জয় জুবিন দা ধ্বনি দি সকলোকে এই পূজাভাগলৈ আমন্ত্ৰণ জনোৱা হৈছে আৰু ইয়াত আমি এইবাৰ জাক-জমকতাক পৰিহাৰ কৰি আধ্যাত্মিকতাক অলপ গুৰুত্ব দিয়া দেখিবলৈ পাইছোঁ ভিতৰলৈ যদি জেবিন আৰু মই প্ৰৱেশ কৰোঁ মানুহৰ সমাগম হৈছে লাহে লাহে আৰু সন্ধিয়াৰ ভাগত অধিক মানুহৰ সমাগম হ'ব ইয়াত আৰু এইখন পূজাস্থলীত অসমীয়া সংস্কৃতিক গুৰুত্ব দিয়া হৈছে আৰু কেনেধৰণে এই গোটেই মণ্ডপটো নিৰ্মাণ কৰা হৈছে আমাৰ সতীৰ্থ অঞ্চলে দেখুৱাইছে বৰ সুন্দৰভাৱে এখন অসমীয়া সমাজ জীৱনক ইয়াত তুলি ধৰা হৈছে সমান্তৰালভাৱে ইয়াত আকৌ জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে বহু লোক আছে মই তেওঁলোকৰ মতামত সতীৰ্থ জেবিনক ল'বলৈ অনুৰোধ জনাইছোঁ জেবিন জুবিন দা বিহীন উকা এই শাৰদীয় দুৰ্গা উৎসৱ আমি ইতিমধ্যে দেখুৱাইছোঁ কেনেদৰে জয় জুবিন দা ধ্বনিৰে সকলো ইতিমধ্যে ব্যৱস্থা কৰা হৈছে আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ কেনেদৰে জয় জুবিন দা লিখি
হিয়াৰ আমঠু বুলি এখন লিখি এখন ফটোত তেওঁৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে ইতিমধ্যে সকলো ব্যৱস্থা কৰা হৈছে অকণমান সময়ৰ পিছতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব আৰু আমি ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ এয়া হৈছে ভিতৰৰ পৰিৱেশ লক্ষী মন্দিৰৰ ভিতৰৰ পৰিৱেশ ইতিমধ্যে ভক্তগণ আহিছে ভক্তগণ আহি মা দুৰ্গাৰ আশীষ ল'বলৈ ভিৰ কৰিছেহি আমি ইয়াতে দৰ্শনাৰ্থীৰ পৰা মতামত ল'বলৈ চেষ্টা কৰিম আপুনি ক'ৰ পৰা আহিছে মই কাহিলোঁ প্ৰতি বছৰে আহোঁ ইয়ালৈ এই পূজাখনৰ বিশেষত্ব এটা বেলেগ ধৰণৰ যে সেইকাৰণে ইয়ালৈ আহোঁৱেই আমি প্ৰতি বছৰে এই পূজাখনত লাগিলে আধৰুৱা যেন লাগে নিশ্চয় হয় নিজৰ আধৰুৱা নিচিনা লাগে আজি প্ৰথম দিনাখনে সেইকাৰণে আহিছোঁ বাকীখিনি পিছত চাম আজি মানে লক্ষী মন্দিৰৰ পূজা কৰিবলৈ প্ৰথমতে আহোঁ সেইকাৰণে কিন্তু জুবিন দা বিহীন আমাৰ এই ঘৰত নিশ্চয় আধৰুৱা সেইটোতো হয়ে সেইটো আৰু মানে এইবিলাক ক'লে এতিয়া দুখেই লাগিব সঁচা কথা উপায় নাই কাৰণে আহিছোঁ আমি পূজা হেৰি কিন্তু সেইটো আমাৰ ডাঙৰ অপূৰণীয় ক্ষতি সেইটো ভাবিব নোৱাৰি পূজাৰ কাৰণে আমি ৰৈ থাকোঁ গোটেই বছৰটো সেইটো কাৰণে আমি পূজা হেৰি কৰিব আহিছোঁ কিন্তু জুবিনৰ যিটো ক্ষতি মানে আমাৰ অসমৰ কাৰণে ভাৰতৰ কাৰণে আচলতে যিটো ক্ষতি সেই ক্ষতি কোনেও পূৰাব নোৱাৰে কেতিয়াও অপূৰণীয় ক্ষতি গতিকে সোনকালে তাৰ বিচাৰ হ'লেও আমি অলপ ভালকৈ ইতিমধ্যে এগৰাকীয়ে জুবিন গাৰ্গৰ অনুৰাগীয়ে ইতিমধ্যে চকুলো টুকিছে কিয়নো জুবিন গাৰ্গ বিহীন আমাৰ মহান শিল্পীবিহীন এই শৰত উকা হৈ পৰিছে আহিছে ভক্তগণ কিন্তু আমি ইতিমধ্যে এইবাৰ মই হয় জেবিন আৰু ইয়াত এই পূজাবোৰত আমি দেখিবলৈ পাইছোঁ জাকৈ জুলুকি আমাৰ শৰাই বা এনেকুৱা ধৰণৰ যিবোৰ অসমীয়া সংস্কৃতি আছে সেই অসমীয়া সংস্কৃতিবোৰ ইয়াত তুলি ধৰা হৈছে কেনেধৰণে আমাৰ অসমীয়া সংস্কৃতিৰ চহকী নিজৰ কৃষ্টি সংস্কৃতিৰে সেয়া ইয়াত তুলি ধৰা হৈছে আমি জাল জুলুকি এইবোৰো ইয়াত দেখিবলৈ পাইছোঁ জাপি দেখিবলৈ পাইছোঁ বাপৰি মুঠতে অতি আধ্যাত্মিক এক পৰিৱেশ মই পুনৰ কৈছোঁ আৱেগিক হৈ পৰিছে ভক্তপ্ৰাণ ৰাইজ আৱেগিক হৈ এই পূজা ভাগিলৈ আহিছে ইয়াত সেৱা কৰি আছে সকলোৱে জুবিন দাবিহীন এই পূজা জুবিন দাবিহীন দুৰ্গা পূজা আমি বিষয় আপুনি দাদা নমস্কাৰ দুৰ্গা পূজাৰ আন্তৰিক শুভকামনা জনাব পূজা চাই ভাল লাগছে ভাল লাগিছে আমাৰ মাজত জুবিন দা নাই এবাৰ জুবিন অবিহনে কিমান ভাল লগা নাই সেইকাৰণে মানুহ একদম নাই এইবাৰ আধ্যাত্মিকতাক গুৰুত্ব দি আহিছে সেইটো গুৰুত্ব দি আহিছে ধন্যবাদ জনাইছোঁ এইফালে চাওক বহু লোকৰ সমাগম হৈ আছে ইয়াত পূজা ভাগত দাদা বাইদেউ এতিয়া সকলো আহিছে দাদা ক'ৰ পৰা আহিছে আমি লখৰা এইবাৰ জুবিন দাবিহীন দুৰ্গা পূজা সকলো সুখত বিৰমান কিন্তু আধ্যাত্মিকতাৰ সৈতে সকলোৱে গুৰুত্ব দি পূজা চাবলৈ ওলাই আহিছে জুবিন দা যোৱা বহুত দুখ লাগি আছে এতিয়াও দুখ লাগে কিন্তু বাচ্চাবিলাকৰ জেদৰ কাৰণে ওলাই আহিবলগীয়া হ'ল মইতো নিজে মোক ফুৰিবলৈ একো মনেই নাই ঘৰতে আছিলোঁ কিন্তু বাচ্চাবিলাকে চিঞৰি চিঞৰি মানে কৈ আছে বোলা আমাৰ ফ্ৰেণ্ডছবিলাক গৈ আছে আমাৰ মন গৈ আছে তাৰ কাৰণেহে ওলাই আহিছোঁ এনেই মানে এই ৰাতিৰ ভাগততো নাথাকোৱে ঘৰত ওলাই এতিয়া অলপ আৰু দুটামান চাই পেলাই ঘৰতে যাম সেইকাৰণে ঠিক আছে আমাৰ শুভকামনা থাকিল পুনৰ কৈছোঁ পাপৰি যিহেতু সকলোৱে মনত অলপ দুখ লৈ আছে কিন্তু দুখৰ মাজতো অলপ ভগৱানৰ সান্নিধ্য লাভলৈ যাতে জুবিন দাৰ আত্মাই শান্তি পায় তাৰ বাবে সকলোৱে ওলাই আহিছে গোটেই পৰিৱেশটো দেখুৱাইছোঁ ৰাস্তাত মানুহ সিমান এটা নাই এতিয়ালৈকে হয়তো নিশাৰ ভাগলৈকে হ'ব পাৰে মানুহ আহিছে কিন্তু সেই আনন্দ ফূৰ্তিটো যেন ক'ৰবাত কম দেখিছোঁ আমি জেবিন পুনৰ মাইক্ৰফোন আগবঢ়াইছোঁ ইতিমধ্যে দেখা পোৱা গৈছে যে ভক্তৰ লানি নিচিঙা ভিৰ এই লক্ষী মন্দিৰ পূজা মণ্ডপত তথাপিও কিন্তু মানুহৰ মনত ভক্তগণৰ মনত কিন্তু খেমেকা দেখিবলৈ পোৱা গৈছে খেমেকি উঠিছে জেবিন প্ৰাঞ্জল ধন্যবাদ জনাম এই মুহূৰ্তত আৰু তেওঁলোকে বেলতলাৰ পৰা আমাক দেখুৱালে পৰৱৰ্তী সময়ত তেওঁলোকে আৰু বিভিন্ন ঠাইৰ পৰা দেখুৱাব অন্য ঠাইত গুৱাহাটী মহানগৰৰ বিভিন্ন প্ৰান্তত পূজা পতা হৈছে আধ্যাত্মিক পৰিৱেশক গুৰুত্ব দিয়া হৈছে কাৰণ এইবেলি যিহেতু জুবিনবিহীন পূজা গতিকে সেই আধ্যাত্মিকতাৰ মাজেৰে যিহেতু পূজা আৰম্ভ হৈছে আৰু ইফালে শোণিতপুৰৰ ঠেলামৰা ৭৬টা বছৰ গৰকা বাপুজী ভৱন বাৰুৱাৰী দুৰ্গা পূজা মণ্ডপত পূজা অৰ্চনা চলিছে মণ্ডপত জুবিন গাৰ্গৰ প্ৰতিশ্ৰুতিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কাৰ্যসূচীও চলিছে হয় আজি মহাসপ্তমী আৰু নিউজ ১৮ অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক আমি মহাসপ্তমীৰ শুভেচ্ছা জনাইছোঁ আৰু দেখা গৈছে পুৱাৰে পৰাই দুৰ্গা পূজা মণ্ডপসমূহত ভক্তপ্ৰাণ ৰাইজে দেৱী দুৰ্গাৰ শ্ৰীচৰণত সেৱা অৰ্চনা কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে এইবেলি অসমৰ যি কিংবদন্তী শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দুৰ্গা পূজা যি আনন্দ উল্লাস সেয়া ম্লান পৰা পৰিলক্ষিত হৈছে আৰু প্ৰতিখন দুৰ্গা পূজা সমিতিয়েই
জুবিন গাৰ্গক শ্ৰদ্ধা জনাই কোনো ধৰণৰ আনন্দ উল্লাসৰ কাৰ্যসূচী নকৰি কেৱল বৈদিক ৰীতি নিয়মেৰে দুৰ্গা পূজা এইবেলি উদযাপন কৰিছে আৰু মই উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঠেলামৰাৰ অতি পুৰণি ৭৪ বছৰ গৰকা যি ঠেলামৰা বাপুজী ভৱন বাৰুৱাৰী দুৰ্গা পূজা সমিতিৰ পূজা মণ্ডপত আৰু ইয়াতো দেখা গৈছে পুৱাৰে পৰাই এই দুৰ্গা পূজা মণ্ডপত ভক্তপ্ৰাণ ৰাইজে দেৱী দুৰ্গাৰ শ্ৰীচৰণত সেৱা অৰ্চনা কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে আনহাতে এই পূজা মণ্ডপতেই কিংবদন্তী শিল্পী অসমৰ হিয়াৰ আমুঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰো তেওঁলোকে ইয়াতে কাৰ্যসূচী আজিৰে পৰা আৰম্ভ কৰিছে আৰু আমি এই মুহূৰ্তত দেখুৱাইছোঁ এয়া শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিৰ ঠেলামৰাৰ অতি পুৰণি যি দুৰ্গা পূজা সমিতি হৈছে ঠেলামৰাৰ বাপুজী ভৱন দুৰ্গা পূজা সমিতি আৰু এইবেলি তেওঁলোকে ৭৪ সংখ্যক দুৰ্গা পূজা উদযাপন কৰিছে আৰু এই মুহূৰ্তত দেখুৱাইছোঁ ইয়াত কোনো ধৰণৰ আচলতে যি আনন্দ মেলা সেয়া কোনো ধৰণৰ তেওঁলোকে ৰখা নাই আৰু ৰং ৰহস্যৰ কোনো ধৰণৰ কাৰ্যসূচী তেওঁলোকে এইবাৰ বাতিল কৰিছে আৰু এই মুহূৰ্তত দেখুৱাইছোঁ এয়া জুবিন গাৰ্গৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজিৰে পৰা ৪ দিন তেওঁলোকে এই পূজা মণ্ডপত ইয়াতে সেই কাৰ্যসূচী ৰাখিছে মই দেখুৱাইছোঁ এয়া ঠেলামৰা বাপুজী ভৱন যি ৭৪ বছৰ গৰকা যি দুৰ্গা পূজা সমিতিৰ পূজা মণ্ডপত যিহেতু জুবিন গাৰ্গৰ মৃত্যুত আচলতে এইবেলি দুৰ্গা পূজাত যথেষ্ট প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে আজি মহাসপ্তমী আৰু পুৱাৰে পৰাই এই দুৰ্গা পূজা মণ্ডপসমূহত ভক্তপ্ৰাণ ৰাইজে এনেধৰণে ওলাই অহা পৰিলক্ষিত হৈছে বৰ্তমান উপস্থিতি হেৰেঙা যদিও পুৱাৰে পৰাই এই দুৰ্গা পূজা মণ্ডপসমূহত অগণন ভক্তপ্ৰাণ ৰাইজে সেৱা অৰ্চনা কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে কি ক'ব আজি মহাসপ্তমী পোনপ্ৰথমে আমি ঠেলামৰা বাৰুৱাৰী চি দুৰ্গা পূজা পৰিচালনা সমিতি ৭৪ সংখ্যক কমিটিৰ তৰফৰ পৰা সকলোলৈকে শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি যদিও পূজা পাতিছোঁ আমাৰ মনত দুখ আছে আমাৰ এই পূজা সমিতিৰ সদস্যসকলৰ লগতে সমগ্ৰ অসমবাসীৰ মনত দুখ আছে আজি প্ৰয়াত জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু তেখেতৰ মৃত্যুত আজিও সমগ্ৰ অসমবাসীয়ে দুখ প্ৰকাশ কৰি বিভিন্ন পূজা সমিতিয়ে বহু কাৰ্যসূচী ইতিমধ্যে বাতিল কৰিছে ঠিক একেধৰণে আমিও ঠেলামৰা বাৰুৱাৰী চি পূজা সমিতিয়ে আমাৰ সাংস্কৃতিক সন্ধিয়া আমাৰ নৃত্য গীত আছিলে এই সকলোবোৰ বাতিল কৰি কেৱল যি মাংগলিক ধৰ্মীয়ভাৱে যিখিনি কাম কাজ কৰিব লাগে কেৱল সেইখিনি কৰি থকা হৈছে আমাৰ পূজাখনৰ প্ৰতি এবাৰ কোনো ধৰণৰ জাক জমকতা নাই পূজাৰ লগত সংগতি ৰাখি এই মহাপ্ৰয়াণযোগ্য ব্যক্তি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ এই জুবিন গাৰ্গৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমি আৰম্ভণিৰ পৰাই আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিছোঁ আমাৰ আজিৰ পৰা ৪ দিন চলিব আমাৰ দিনে ৰাতিয়ে সমানে চাকি বন্তি ধূপ জ্বলি থাকিব তিতাবৰ চাৰিআলি সাৰ্বজনীন দুৰ্গোৎসৱৰো বিশেষ পদক্ষেপ পূজা মণ্ডপত সকলোৰে মৰমৰ জুবিন দাক এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে মা দুৰ্গাৰ সমান্তৰালকৈ সকলোৱে শ্ৰদ্ধাঞ্জলি জনাব জুবিন গাৰ্গক